আজি মুদৈ বিলত আহিলোঁ। আচলতে মুদৈ বিল গাঁও এফালে কাহিদুৱাৰ আছে, এখন মুদৈ বিল। ইয়াতে ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে বোলে এই নদীখনৰ ওপৰত এখন গেডেৰা জান, এই গেডেৰা জানটো ইয়াতে ফুবনখিৰিত পৰিছেগৈ। এখন মুদৈ বিল, ইয়াতে যোগাযোগ আৰু যাতায়াতৰ ব্যৱস্থা একেবাৰে নাই। এই দলংখন আজি আমি বনাইছোঁ, ৰাইজৰ দলৰ আমাৰ কৰ্মকৰ্তাসকল আছে, এওঁলোক আছে আৰু গাঁৱৰ ৰাইজে লগ লাগি এই দলংখন আজি বনাইছে। ভলুকা বাঁহৰ সৈতে দলংখন বনাইছে। গতিকে গেডেৰা জানৰ ওপৰত তেওঁলোকে কোৱা মতে এইখন প্ৰথম দলং। এতিয়ালৈকে ভাৰত স্বাধীন হোৱাৰ 80 বছৰ হ'ল। এই 80 বছৰত এডালো বাঁহ ইয়াত কোনেও গুজ এটাও পোতা নাই বুলি কৈছে। আচলতে এইখন পঞ্চায়তৰ আণ্ডাৰত, মানে কি পঞ্চায়ত হ'ব এইটো? পানীগাঁও পঞ্চায়তৰ অধীনৰ হয়। 1 নং ৱাৰ্ডত পৰে। গতিকে পানীগাঁও পঞ্চায়তৰ এই পঞ্চায়ত প্ৰতিনিধিসকলেও আজিলৈকে এই মানুহখিনি যাতায়াত আৰু যোগাযোগৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ইয়াততো পথ নাই, গোটেই বোকা। আমি বোকা খচকি ইয়াৰ পৰা আহিছোঁ আৰু এইফালে যাবলৈও মানে নাও আছে, ইয়াতে নাও আছে। এই নাওবিলাকৰ জৰিয়তে তেওঁলোকে অহা যোৱা কৰি আছিল। আজি দলংখন বনাইছে আমাৰ কৰ্মকৰ্তাসকলে, গাঁৱৰ ৰাইজে লগ লাগি খুব ভাল লাগিছে। মোক আচলতে উদ্বোধন কৰিবৰ কাৰণে মাতিছিলে আৰু মই আহিলোঁ। ইতিমধ্যে দলংখনৰ 70% কাম সম্পূৰ্ণ হৈছে আৰু 30% কাম হ'বলৈ আছে। ৰাইজে লাগি আছে, এই কামখিনি সম্পূৰ্ণ হৈ উঠিব। গতিকে আশা কৰিম এই দলংখনৰ জৰিয়তে ৰাইজে এটা ভাল সুচল যাতায়াতৰ ব্যৱস্থা পাব। আৰু এই দলংখন নোহোৱাৰ কাৰণে সৰু বাচ্ছা, আজি মোৰ এই ছোৱালীজনী আহিছে মোৰ লগত, মোক ক'লে দেউতা ময়ো যাওঁ তোমাৰ লগত, এই তুমিনো ক'ত যোৱা, নাওবৈচালৈ যাওঁ বুলি তাই গম পায়। গতিকে নাওবৈচাত চাবলৈ আহিছে। তাই নাওখনেৰে তাইক উঠাই আনোতে মোৰ ভয় লাগিছে। কিন্তু ইয়াৰ সৰু বাচ্ছা ইয়াৰ পৰা নদী পাৰ হৈ স্কুললৈ যাব লগা হয়, সৰু শিশু। গতিকে বাৰিষাটো, এতিয়াতো খৰালি অলপ ভালেই আছে, কিন্তু বাৰিষা অৱস্থা আৰু বেছি বেয়া হয়। বাৰিষা দিনততো নদীখন ফেনে ফুটুকাৰে উপনদী পৰে, একদম চাংঘৰৰ তললৈকে পানী হৈ যায়। গতিকে এই নদীখন খুব মানে স্পীডত, মানে পানীটো কাৰেণ্টটো বহুত বেছিকৈ বয়। গতিকে ইয়াৰ সঠিক বিজ্ঞানসন্মতভাৱে এই চেনেলটো বাধা দি বা বন্ধ কৰি সোৱণশিৰিত পেলোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। মানুহখিনি যাতায়াতৰ কাৰণে কিন্তু দলংখনো আজিলৈকে বনোৱা নাই। আমাৰ স্থানীয় এই দাদা আছে, কি ক'ব আপুনি? আমাৰ দাদাজনে ক'ব, আমাৰ এই ব্ৰিটিছৰ পৰা নোহোৱা দলংখন যে আমাৰ ছাৰে এনেকৈ সহযোগ কৰি দিছে, হৈছে দলংখন সম্পূৰ্ণ হ'ল, 70% মান হৈ গ'ল। আজিলৈকে আমাৰ কংগ্ৰেছ আছিলে চৰকাৰ, বিজেপি এতিয়া বৰ্তমান চলি আছে। আমাৰ মানৱ ডেকা ছাৰে আজিলৈকে এই গেডেৰা জানখন দলং এডালো এনেকৈ কাৰা কৰি পোৱা নাই। আমাৰ ছাৰে সম্পূৰ্ণ কৰিছে বাঁহৰ দলংলৈও। আপুনি কি কয়? মইনো এতিয়া চৰকাৰ তাকিও আমাৰ চৰকাৰ নথকা যেন লাগে। এতিয়া ছাৰে আজি আমাক বহুত আনন্দিত কৰাইছে, আমাৰ ৰাইজক। এটা আমাৰ নতুন উক্তি হৈছে, তাৰমানে আমাক 80 বছৰৰ পৰা এতিয়ালৈকে চৰকাৰে একো আমাক সুবিধা দিয়া নাই। আমাৰ 1 নং ৱাৰ্ডত এই বিজেপি চৰকাৰে এতিয়া দখল কৰি আছে। আগতে কংগ্ৰেছ চৰকাৰ আছিলে, এতিয়ালৈকে আমাক একো চকু মেলি চোৱা নাই। আনমগাতনি কামত আমাৰ কিমান বঞ্চিত আমাৰ পঞ্চায়তটো? আমাৰ পঞ্চায়ততো 100% এতিয়ালৈকে কাম পোৱা নাই। কিবা ৰাস্তা হৈছে, দলং হৈছে? ৰাস্তা দলং একো হোৱা নাই আমাৰ ইয়াত। বোকা পানী এতিয়া আপোনালোকে দেখা ৰাস্তাটো কেনেকুৱা বোকা হৈ আছে। 50টা ল'ৰা ছোৱালী স্কুলীয়া আছে, স্কুলীয়া ল'ৰা ছোৱালী এতিয়া যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে আমাৰ বঞ্চিত হৈ আছো। এতিয়া ৰাইজে কিবা আমাৰ ছাৰে বনোৱাৰ কাৰণে আমাৰ একদম ৰাইজে আনন্দিত পাইছোঁ, সুখী হৈছে। তাকে মই কৈছোঁ আৰু এটা